এদিকে উরিয়াম ঘাটে সন্দেহভাজন লোকজন দেখা গিয়েছে এবং শীঘ্রই উরিয়াম ঘাটে হবে উচ্ছেদ। আজ গোলাঘাটে একথা জানিয়েছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রী বলেন, উরিয়াম ঘাট থেকে ধিং, ময়রাবাড়ি, লাহড়ি ঘাটে নিয়মিত বাস চলাচল করে। এতে মুখ্যমন্ত্রীর অনুমান, গোলাঘাট জেলার জনবিন্যাস পরিবর্তনের প্রচেষ্টা রয়েছে। আগমন ইয়াত দেখা পাইছো। উৰিয়াম ঘাটৰ পৰা ধিং, ময়ৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছো। দুই এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম।